পোনপটীয়া সম্প্ৰচাৰলৈ মুহূৰ্তত যাব বিচাৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱজ্যোতি বৰা আমাৰ সৈতে সংযুক্ত হৈছে ধ্ৰুৱ আপোনাৰ ওচৰলৈ গৈছোঁ ৰূপজ্যোতি কুৰ্মীৰ যেনে ধৰণৰ ব্যৱহাৰ যেনে ধৰণৰ কথা বতৰা সেই কথা বতৰাই পুনৰ এবাৰ যে বিধায়কগৰাকীক হল ঠেকত পেলাব সেই কথা স্পষ্ট হৈ পৰিছে আজি বিধানসভাৰ মজিয়াত পুনৰ হয়তো সদন উত্তাল হৈ পৰিব পাৰে বিৰোধী হস্তম হৈ আছে এই মুহূৰ্তত আপোনাৰ পৰা কিছু তথ্য জানিব বিচাৰিছোঁ ধ্ৰুৱ নিশ্চয়কৈ চাওক কালি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱেৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীলৈ এখন পত্ৰ দিছে আৰু সেই পত্ৰখনত তেওঁ আজি পুৱা 9:30 এটা সময়সীমা বান্ধি দিছে যে তাৰ ভিতৰত তেওঁ কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া স্পষ্ট কৰিব লাগে আৰু আপুনি ইতিমধ্যে কৈছে যে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়েও ইতিমধ্যে বিধানসভাৰ পৰা যদিও কোনো ধৰণৰ তেওঁক এতিয়ালৈকে পানিছমেণ্ট হিচাপে তেওঁক দিয়া নাই কিন্তু তাৰ পাছতো বিজেপিৰ ৰাজ্যিক কিন্তু সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই ইতিমধ্যে তেওঁক সকিয়নি দিছে যে এইবাৰৰ পৰা তেনেকুৱা ধৰণৰ তেওঁ যি আচৰণ কৰিলে সেই আচৰণ ক'তো তেওঁ কৰিব নোৱাৰিব সেয়া লাগিলে বিধানসভাৰ ভিতৰতে হওক সেয়া লাগিলে বিধানসভাৰ বাহিৰতে হওক তেওঁক এক প্ৰকাৰ শেষ সকিয়নি দিয়া বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে পৰিলক্ষিত হৈছে কিন্তু যেনেধৰণে বিধানসভাৰ অধ্যক্ষই গোটেই বিষয়টো তেওঁক ৰূপজ্যোতি কুৰ্মীৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেয়া ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগেৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এখন পত্ৰ লিখিছে আৰু সেই পত্ৰখনত তেওঁ স্পষ্ট কৰি দিছে আমি সেই পত্ৰখন কালিৰ দিনটোতে দেখুৱাইছোঁ বা আজি পুৱাৰ ভাগতো আমি দেখুৱাই আছোঁ যে তেওঁ তাত কিছুমান তথ্য লিখি দিছে গোটেই তথ্যখিনিত তেওঁ পুৱা 9:30 বজাৰ ভিতৰত কেনেকুৱা ধৰণৰ এটা ব্যৱস্থা ল'ব বিৰোধীয়ে গোটেই বিষয়টো তেওঁলোকৰ গ্ৰাহ্য হোৱাকৈ তেওঁলোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব তাক স্পষ্ট ক'ব লাগিব মোৰ লগত এই মুহূৰ্তত যিহেতু আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাও আছে মই তেওঁৰ ওচৰলৈ আহিছোঁ গোটেই বিষয়টো কেনেধৰণে চাইছে কাৰণ দেখা পোৱা গৈছিল যে চৰকাৰে যদিও গোটেই বিষয়টোক লৈ এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকৰ স্থিতি বা ৰূপজ্যোতি কুৰ্মীৰ পক্ষত মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা দলৰ সতীৰ্থ বিধায়কসকলে হওক যেনেধৰণে মাত দিছে তাৰ কিন্তু বিপৰীত এটা স্থিতি গ্ৰহণ কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই গতিকে আপুনি কি ক'ব বিচাৰিব আচলতে আজি কেনেকুৱা ধৰণৰ পৰিৱেশ হ'ব পাৰে কাৰণ বিৰোধী দলপতিগৰাকীয়ে ইতিমধ্যে এখন চিঠি দিছে অধ্যক্ষলৈ 9:30 বজাৰ ভিতৰত বিশেষ অধিকাৰ প্ৰস্তাৱ আনিব লাগিব আৰু নহ'লে এটা উঠি কঠোৰ ব্যৱস্থা যাতে ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে গ্ৰহণ কৰে সেইটো কিন্তু তেওঁলোকে ব্যৱস্থা লোৱাৰ এটা দাবী জনাইছে আপোনাৰ হাতত কিবা তথ্য আছে নেকি চাওক ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ কথা আপুনি উল্লেখ কৰিছে পৰহিৰ দিনটোত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সেই পত্ৰখন দিছে আৰু পত্ৰত তেওঁ স্পষ্টভাৱে কৈছে যে বিজেপিৰ সংস্কাৰৰ ভিতৰত এইখিনি কথা নপৰে বিজেপি সেইটো ৰাজনৈতিক দল যিটো ৰাজনৈতিক দলক বিজেপিয়ে দাবী কৰে যে তেওঁলোকে ডাক্তৰ শ্যামাপ্ৰসাদ মুখাৰ্জী দীনদয়াল উপাধ্যায় বা অজাতশত্ৰু অটল বিহাৰী বাজপেয়ীৰ আদৰ্শমতে চলা এটা দল গতিকে তেনে এটা ৰাজনৈতিক দলৰ এগৰাকী নেতা যাতে ৰূপজ্যোতি কুৰ্মীয়ে সেই অনুভৱটো কৰে যে তেওঁ কোনটো ৰাজনৈতিক দলত আছে যিটো ৰাজনৈতিক দলত আছে সেই ৰাজনৈতিক দলৰ আদৰ্শ সেই ৰাজনৈতিক দলটোৰ নীতি সকলো তেওঁ মানি চলিব লাগিব আৰু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যিখিনি সদনৰ ভিতৰত যিখিনি কৰিলে শুকুৰবাৰৰ দিনটো সেইখিনি আচলতে বিজেপিৰ কোনো বিধায়কৰ ক্ষেত্ৰত বা যিকোনো এগৰাকী জনপ্ৰতিনিধি অকল বিজেপি বুলি নহয় যিকোনো এগৰাকী জনপ্ৰতিনিধিৰ সেইখিনি আচৰণ হোৱা অনুচিত গতিকে তেনে এক আচৰণ যেতিয়া ৰূপজ্যোতি কুৰ্মীয়ে কৰিলে সেই আচৰণ দেখাৰ পিছত দিলীপ শইকীয়াই তেনেধৰণৰ এখন পত্ৰ দিছে সকীয়াই দিয়া হৈছে যে ভৱিষ্যতৰ দিনত যাতে তেওঁৰ এই আচৰণ তেওঁৰ নহয় কাৰণ জনতাই বেয়া পাইছে বুলি কৈছে তাত উল্লেখ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই যে জনতাই আপোনাক বেয়া পাইছে আৰু গতিকে জনতাই বেয়া পোৱা কাম আপুনি কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো যদিও তেওঁ কৈছে যে অখিল গগৈয়েও ক্ষমা খুজিব লাগে কিন্তু সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো দুখিত বুলি কৈছে যে ৰূপজ্যোতি কুৰ্মীৰ তেনে আচৰণ হোৱা উচিত নাছিলে কিন্তু বিধানসভাৰ উপাধ্যক্ষ সেই সময়ত ডাক্তৰ নোমল মমিন সেই যিহেতু আসনত বহি আছিল অৱশ্যে তেওঁ পৰৱৰ্তী সময়ত যেতিয়া তেওঁৰ ভাষ্য সংগ্ৰহ কৰা গৈছে তেওঁ উল্লেখ কৰিছে যে তেওঁৰ খুব টয়লেট লাগিছিল গতিকে টয়লেট লগাৰ কাৰণে তেওঁ সেই সময়ত উঠি গৈছিল উঠি যোৱাৰ পিছতে তেওঁ যদি সেই আসনত যদি সেই সময়ত বহি থাকিলেহেঁতেন তেনেহ'লে তেওঁ ব্যৱস্থা ল'লেহেঁতেন কিন্তু যিহেতু এপলজি খোজা বুলি কৈছে যে ক্ষমা খুজিছে ৰূপজ্যোতি কুৰ্মীয়ে গতিকে ক্ষমা কৰি দিয়া হৈছে ক্ষমা কৰি দিয়াৰ পিছত এই কথাটো আৰু বঢ়াই নিব নালাগে কিন্তু যিহেতু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ইতিমধ্যে পত্ৰ দিছে যে বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱ অনা হ'ব গতিকে 9:30 বজাৰ ভিতৰত সময়সীমা দিয়া হৈছে 9:30 বজাৰ ভিতৰত যদি অধ্যক্ষই তেনেধৰণৰ ভূমিকা গ্ৰহণ নকৰে কিন্তু ভূমিকা গ্ৰহণৰ এইখিনিতেই প্ৰশ্নটো আহে যে ভূমিকা গ্ৰহণ কিয় কৰিব লাগে যে যদি ভূমিকা গ্ৰহণ কৰা নাযায় তেনেহ'লে সদনৰ যিটো মৰ্যাদা আছে সেই সদনৰ মৰ্যাদাক লৈ প্ৰশ্ন উত্থাপন হয় বিশেষকৈ আপুনি যদি ধ্ৰুৱ চাই যে শেহতীয়া
শেহতীয়াকৈ বহুকেইখন ইউনিভাৰ্চিটি বহুকেইখন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ইয়ালৈ আহিছে তেওঁলোকে এই সদনৰ পৰা কিবা এটা শিকিব বিচাৰে যে ভৱিষ্যতৰ দিনলৈ সদনৰ কাম কাজ কেনেধৰণে পৰিচালিত হয় যদি ৰূপজ্যোতি কুৰ্মীৰ এই কাণ্ড দেখে আচলতে মাইক ভাঙি দিম বা অভব্য যিখিনি আচৰণ সেই অভব্য আচৰণ চোচালৈ যোৱা যে সতীৰ্থ বিধায়কলৈ চোচালৈ যোৱাৰ যিটো প্ৰসংগ এই গোটেই কথাখিনিয়ে কিন্তু সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে যদিও এতিয়া ৰাজনীতিৰ বেলেগ দিশে গতি কৰিছে গোটেই বিষয়টোক লৈ কোনোবাই ক'ব বিচাৰিছে যে চাহ জনগোষ্ঠীয় নেতাক তেনেধৰণে কথা ক'লে হয়তো চাহ জনগোষ্ঠীয় নেতাৰ খং উঠিব পাৰে স্বাভাৱিক তেওঁলোকৰ খং উঠাটো কিন্তু সেই যুক্তিয়ে হয়তো শেষ যুক্তি হ'ব নোৱাৰে আজিৰ দিনটো চোৱা হ'ব যে 9:30 বজাৰ ভিতৰত যিহেতু সময়সীমা দিয়া হৈছে গতিকে অধ্যক্ষৰ যিটো ভূমিকা কাৰণ যে ইয়াৰ যিখিনি নীতি নিৰ্দেশনা থাকে যে বিধানসভা পৰিচালনা কেনেধৰণে কৰিব পাৰে সেই পৰিচালনাৰ নিয়মাৱলী যিখন আছে সেই নিয়মাৱলীৰ ভিত্তিত ইতিমধ্যে দেৱব্ৰত শইকীয়াই সেই সময়সীমা বান্ধি দিছে যে 9:30 বজাৰ ভিতৰত ভূমিকা গ্ৰহণ কৰিব লাগিব ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু ব্যৱস্থা গ্ৰহণ কৰা নকৰাক লৈ আজিৰ দিনটোত কি হয় সেইখিনি কথা অৱশ্যে আমি 9:30 বজাৰ সময় চোৱালৈ আমি অপেক্ষা কৰিব লাগিব এটা কথা মই এইখিনিতে আপুনি যেহেতু কৈ থাকে গোটেই কথাবিলাক জানে বিজেপিয়ে কিন্তু ক'ৰবাত নীতি নিৰ্দেশনাৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজিং আজিলৈকে কৰা দেখা নাই সেয়া লাগিলে যেনেকুৱা পৰ্যায়ৰে নেতা নহয় কোনো ধৰণৰ কিন্তু কম্প্ৰমাইজ নকৰে গতিকে এই ক্ষেত্ৰত যদিও সভাপতিগৰাকীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে গতিকে আজিৰ দিনটোত তেনেকুৱা কিবা হোৱাৰ সম্ভাৱনা আছে নেকি কাৰণ বিৰোধী দলপতি বা বিৰোধী দলসমূহে ইতিমধ্যে তীব্ৰ হেঁচা দিছে অধ্যক্ষক গতিকে সেইদিনা সেই সময়ত অধ্যক্ষ উপস্থিত নাছিলে উপাধ্যক্ষই গোটেই দায়িত্বখিনি পৰিচালনা কৰিবলগীয়া হৈছিল গতিকে আজিৰ দিনটোত ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে বিধানসভাৰ কৰ্তৃপক্ষই বা অধ্যক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰাৰ আপোনাৰ ওচৰত কিবা ইংগিত তেনেকুৱা আছে নেকি চাওক প্ৰথম কথাটো হৈছে যে অধ্যক্ষ বা উপাধ্যক্ষ যেতিয়া যিখন আসনত বহে সেই আসনখন নিৰপেক্ষ এখন আসন যে সেই আসনত বহাৰ লগে লগে আপুনি কংগ্ৰেছ বিজেপি এজিপি AIUDF বা যিকোনো এটা ৰাজনৈতিক দল নিৰ্দলীয় হওক বা যিয়ে হওক তেওঁ প্ৰতিগৰাকীকে সমান ট্ৰিটমেণ্ট তেওঁ কৰিব লাগিব অধ্যক্ষৰ আসনখনৰ দায়িত্ব হৈছে মৰ্যাদাই হৈছে সেইখিনি গতিকে সেই মৰ্যাদাত থাকি কেনেধৰণৰ ভূমিকা এতিয়া অধ্যক্ষই গ্ৰহণ কৰিব কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এটা স্পষ্ট বাৰ্তা দিছে দুখিত বুলি মুখ্যমন্ত্ৰীয়েও কৈছে যে ৰূপজ্যোতি কুৰ্মীৰ কাণ্ডক লৈ তেওঁ দুখিত সমান্তৰালভাৱে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী কাৰণ যদি আমি অধ্যক্ষক চাওঁ তেওঁ এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰো তেওঁ যিহেতু নেতা গতিকে সভাপতিয়ে যিহেতু ইতিমধ্যে কাৰণ দৰ্শাবলৈ দিয়া বা তেওঁ শেষ সকিয়নি ইতিমধ্যে প্ৰদান কৰিছে ৰূপজ্যোতি কুৰ্মীক গতিকে হয়তো তেনেধৰণৰ এক পৰিৱেশ দেখাৰ পিছত অধ্যক্ষ বা উপাধ্যক্ষও সেইখিনি ভূমিকা আজিৰ দিনটোত গ্ৰহণ কৰিব যিখিনি দেৱব্ৰত শইকীয়াই আহ্বান জনাইছে কিন্তু যেহেতু ৰাজনৈতিক কথা কিছু থাকে গতিকে সেই ৰাজনীতিৰ গণ্ডিৰ মাজত থাকি আজি ভূমিকা গ্ৰহণ কৰে নে অধ্যক্ষৰ বা উপাধ্যক্ষৰ যিখন পদমৰ্যাদা যিখন আসনৰ পদমৰ্যাদা সেই আসনৰ পদমৰ্যাদাৰ মাজত থাকি তেওঁলোকে আজি ব্যৱস্থা গ্ৰহণ কৰে সেই কথাখিনি চাবলগীয়া হ'ব জ্ঞাপন কৰিছোঁ আৰু হিমাশ্ৰী চাওক ইতিমধ্যে আমি কৈছোঁৱেই যে শুকুৰবাৰৰ পৰা যিহেতু শুকুৰবাৰে অন্তিমটো দিন আছিলে গতিকে শনিবাৰ আৰু দেওবাৰ মাজত বন্ধ আছিলে গতিকে আজি সোমবাৰ ইয়াৰ পিছতে আজি যিসকল বিধায়ক আছে তেওঁলোক কিছু সময় পিছতে উপস্থিত হ'ব কাৰণ ৰূপজ্যোতি কুৰ্মীৰ যি আচৰণ সেই আচৰণক লৈ কোনো এগৰাকী বিধায়কে তেওঁলোকৰ লাগিলে দলৰে হওক বা মুখ্যমন্ত্ৰীয়ে হওক তেওঁলোকে তেওঁৰ আচৰণক কেতিয়াও গ্ৰহণযোগ্য বা সেয়া প্ৰকৃত আচৰণ এগৰাকী জনপ্ৰতিনিধিয়ে সেয়া হ'ব নোৱাৰে বুলি ইতিমধ্যে স্পষ্ট কৰিছে আৰু তাৰ পাছতো যিখিনি শাস্তি দিব লাগে সেই শাস্তিখিনি বা ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত যিসমূহ বিৰোধী ৰাজনৈতিক দলৰ বিধায়ক আছে তেওঁলোক সন্তুষ্ট নহয় গতিকে আজি সেই তেওঁলোকক সন্তুষ্ট কৰিবৰ কাৰণে বা ৰূপজ্যোতি কুৰ্মীৰ ওপৰত এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে আজি 9:30 বজালৈকে তেওঁলোকে এখন বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱেৰে এখন পত্ৰ প্ৰেৰণ কৰিছে যাতে ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বিধানসভাৰ অধ্যক্ষই কিন্তু সেই এতিয়া যিহেতু 9:30 বাজিবলৈ মাজত আৰু বেছি সময় নাই গতিকে 9:30 বজাৰ পূৰ্বে বা 9:30 বজাৰ পিছত কেনেকুৱা ধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰে সেইটোক লৈ যে এটা আজি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ব সেইটো কিন্তু নিশ্চিত এই মুহূৰ্তত ধ্ৰুৱ বৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ